নমস্কাৰ প্ৰিয় দৰ্শক জেএছ কালেকশ্যন ইউটিউব চেনেললৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। মই সুমিয়ে এয়া চাওক এযোৰ চাদৰ মেখেলা তৈয়াৰ কৰিলোঁ। এনেদৰে এখন মেখেলাখন আৰু এখন চাদৰখনৰ দহি বটা কৰি দিছোঁ। এয়া যদিহে আপোনালোকৰ এই চাদৰ মেখেলাযোৰ ভাল লাগিছে তেনেহ'লে আপোনালোকে এনেধৰণৰ চাদৰ মেখেলা ল'ব পাৰে মোৰ পৰা। এয়া আৰ্টিফিচিয়েল টচ হয়, এইটো কাপোৰৰ কোৱালিটি ভাল আছে, মুগা ৰঙৰ হয়, টচৰ কালাৰ, টচৰ ৰঙৰ বহুত ধুনীয়া হয়। আপোনালোকে এই চাদৰ মেখেলাযোৰ আপোনালোকে যদিহে মন কৰে, যদিহে পচন্দ হৈছে তেনেহ'লে মোৰ পৰা ল'ব পাৰিব। এখন মেখেলাখন ব্লেক কালাৰত ৰেডি কৰিছোঁ আৰু ব্লাউজ যদিহে আপোনালোকক ৰেডি কৰি দিব লাগে তেনেহ'লে ৰেডি কৰি দিয়া হ'ব। আপোনালোকে চাইজসমূহ দিব। আৰু এখন পিয়ৰ টচৰ গামোচা দেখুৱাব বিচাৰিছোঁ। গোটেই গামোচাখনতে এনেদৰে ফুল বচা হৈছে। এয়া চাওক এনেদৰে দহি বটাখিনি কৰি দিছোঁ। এয়া যদিহে ভাল লাগে তেনেহ'লে এনেধৰণৰ গামোচাও আপোনালোকে মোৰ পৰা ল'ব পাৰিব। এয়া চাওক এখন গামোচাখন খুবেই ধুনীয়া, বহুতেই ভাল লাগিছে। গোটেই গামোচাখনতে ফুল বচা হৈছে এনেদৰে। এয়া চাওক বহুত ধুনীয়া হয় গামোচাখন। আৰু যদিহে ভাল লাগিছে তেনেহ'লে দেৰি নকৰিব, ফটাফট বুক কৰিব এনেধৰণৰ পিয়ৰ টচৰ গামোচা আৰু এনেধৰণৰ চিম্পুল ডিজাইনৰ চাদৰ মেখেলা। আৰু মোৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।